Hello everyone, Learn Geography with Sanghamitra চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি আলোচনা কৰিব লোৱা ষষ্ঠখন ডিস্ট্ৰিক্ট হৈছে শিৱসাগৰ জিলা। আমাৰ চেনেলত চলি থকা অসমৰ জিলাসমূহৰ সিৰিজটোৰ বাকি ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, আপোনালোকে চাব পাৰিব। এতিয়া আহিছো মেইন ভিডিঅ'টোৰ মাজলৈ। Let's start the main video. অসমৰ বুৰঞ্জীত আৰু ঐতিহ্যৰ প্ৰাণকেন্দ্ৰ হৈছে শিৱসাগৰ জিলা। পূৰ্বতে এই ঠাইখনক ৰংপুৰ বুলি জনা গৈছিল। আহোমৰ 600 বছৰীয়া ৰাজত্বকালত বেছিভাগ সময় শিৱসাগৰেই তেওঁলোকৰ ৰাজধানী আছিল। শিৱদৌল আহোম স্থাপত্যৰ এক অন্যতম নিদৰ্শন হৈছে শিৱসাগৰৰ শিৱদৌল। এই মন্দিৰটো 1734 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ শাসনৰ কালত নিৰ্মাণ কৰিছিল। স্বৰ্গদেউ শিৱসিংহৰ বৰকুঁৱৰী অম্বিকা কুঁৱৰীৰ তত্ত্বাৱধানতেই এই শিৱদৌল নিৰ্মাণ কৰা হৈছিল। বিষ্ণুদৌল এই দৌল শিৱদৌলৰ সোঁফালে অৱস্থিত। অম্বিকা কুঁৱৰীয়ে এই দৌল নিৰ্মাণ কৰিছিল আৰু এই দৌলৰ উচ্চতা হৈছে প্ৰায় 60 ফুট। দেৱীদৌল মন্দিৰভাগো শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কুঁৱৰীয়ে নিৰ্মাণ কৰিছিল আৰু এই দৌল শক্তি পূজাৰ বাবে উৎসৰ্গিত। প্ৰতি বছৰে ইয়াতে দুৰ্গা পূজা আৰু কালী পূজা ধুমধামেৰে উদযাপন কৰা হয়। কাৰেংঘৰ শিৱসাগৰ জিলাৰ গড়গাঁৱত অৱস্থিত কাৰেংঘৰ আহোম স্বৰ্গদেউসকলৰ ঐতিহ্যৰ ৰাজপ্ৰসাদ। প্ৰথম অৱস্থাত এই প্ৰসাদটো কাঠ আৰু বাঁহেৰে নিৰ্মিত আছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 চনত বৰ্তমানৰ ইটাৰে নিৰ্মিত 7 মহলীয়া কাৰেংঘৰটো নিৰ্মাণ কৰিছিল। বৰ্তমানে ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ তত্ত্বাৱধানত আছে। তলাতল ঘৰ হৈছে আহোম সাম্ৰাজ্যৰ সামৰিক স্থাপত্যৰ এক বিৰল নিদৰ্শন। শিৱসাগৰ জিলাৰ ৰংপুৰত এই তলাতল ঘৰ অৱস্থিত। স্বৰ্গদেউ ৰুদ্ৰসিংহই 1698 চনত 1698 চনত কাঠেৰে তলাতল ঘৰ নিৰ্মাণ কৰিছিল, কিন্তু পিছত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ইয়াক ইটাৰ গাঁথনিৰে আধুনিকতা প্ৰদান কৰে। তলাতল ঘৰ আহোম সেনাবাহিনীৰ এক শক্তিশালী দুৰ্গ আৰু গোপন ঘাটি বুলি ক'ব পাৰি। 7 মহলীয়া তলাতল ঘৰৰ পৰা দুটা বিশেষ সুৰংগ আছে। এটা তলাতল ঘৰৰ পৰা দিখৌ নদীলৈ গৈছে আৰু আনটো গড়গাঁৱৰ তলাতল ঘৰৰ পৰা গড়গাঁৱৰ কাৰেংঘৰলৈকে গৈছে। ৰংঘৰ হৈছে আটাইতকৈ পুৰণি ক্ৰীড়াংগন। 1744 চনত আহোম স্বৰ্গদেউ প্ৰমোত্ৰ সিংহই এই অট্টালিকা নিৰ্মাণ কৰিছিল। ইয়াৰ আকৃতি এখন উভতাই থোৱা নাৱৰ দৰে। আহোম স্বৰ্গদেউসকলে ম'হৰ যুঁজ, হাতী যুঁজ আৰু বিহু আদি উপভোগ কৰিবলৈ ৰংঘৰৰ বাকৰি ব্যৱহাৰ কৰিছিল। শিৱসাগৰ পুখুৰী শিৱসাগৰ জিলাৰ সোঁমাজত অৱস্থিত এই বিশাল পুখুৰীটো আহোম স্থাপত্য আৰু জনকল্যাণমূলক কামৰ এক নিদৰ্শন। 1733 চনত আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী অম্বিকা কুঁৱৰীয়ে এই পুখুৰীটো খন্দুৱাইছিল। এই পুখুৰীৰ পানীৰ স্তৰ চহৰখনৰ মাটিৰ উপৰিভাগতকৈও ওখত অৱস্থিত। এই পুখুৰীৰ দক্ষিণ পাৰতে শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অৱস্থিত। জয়সাগৰ পুখুৰী শিৱসাগৰ জিলাৰ ৰংপুৰত এই জয়সাগৰ পুখুৰী অৱস্থিত। 1697 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই তেওঁৰ মাতৃ সতী জয়মতীৰ পবিত্ৰ স্মৃতিত এই পুখুৰী খন্দুৱাইছিল। গৌৰীসাগৰ পুখুৰীও শিৱসাগৰ জিলাতে অৱস্থিত। 1723 চনত আহোম স্বৰ্গদেউ শিৱসিংহৰ প্ৰথমগৰাকী বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীয়ে শিৱসাগৰ জিলাৰ গৌৰীসাগৰ নামৰ ঠাইত এই পুখুৰীটো খন্দুৱাইছিল। অৰুণোদয় হৈছে প্ৰথম অসমীয়া মেগাজিন আৰু এই মেগাজিনখনো শিৱসাগৰ জিলাৰ প্ৰেছৰ পৰাই 1846 চনত 1846 চনত প্ৰকাশিত হৈছিল। নামদাঙৰ শিলৰ সাঁকো শিৱসাগৰ জিলাৰ এক অন্যতম নিদৰ্শন। এই সাঁকোখন 1703 চনত আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল। এই সাঁকো মাত্ৰ এটা পাথৰ কাটি নিৰ্মাণ কৰা হৈছিল আৰু এই শিলৰ সাঁকোৰ দৈৰ্ঘ্য হৈছে 60 মিটাৰ আৰু ইয়াৰ বহল হৈছে 6.5 মিটাৰ। গোলাঘৰ শিৱসাগৰ জিলাৰ জয়সাগৰত অৱস্থিত আহোম যুগৰ এক গুৰুত্বপূৰ্ণ স্থান। গোলাঘৰ আহোম সৈন্যৰ অস্ত্ৰ শস্ত্ৰ আৰু বাৰুদ জমা কৰি ৰখাৰ ভঁৰাল স্বৰূপ হৈছে
গোলাঘৰ। বাখৰ বেঙেনা গছ 500 বছৰতকৈ অধিক পুৰণি এই গছজোপা শিৱসাগৰ জিলাৰ বৰহাট নামৰ ঠাইত অৱস্থিত। এক বিশেষ প্ৰজাতিৰ গছজোপাৰ পাতবোৰ বেঙেনা পাতৰ দৰে আৰু গুটিবোৰ বেঙেনাৰ দৰে। ইয়াৰ উপৰিও এই গছ ডাল বা গুটিৰ পৰা নহয়, যিয়ে ইয়াক ৰহস্যময়ী প্ৰাকৃতিক সম্পদ কৰি গঢ়ি তুলিছে। আজান পীৰ দৰগাহ। শিৱসাগৰ জিলাৰ সৰাগুৰি চাপৰি নামৰ স্থানত এই দৰগাহ অৱস্থিত। 1700 শতিকাৰ বিখ্যাত চুফী সাধক আজান ফকীৰৰ স্মৃতিৰ উদ্দেশ্যে এই দৰগাহ নিৰ্মিত হৈছিল। চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ। উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি গীৰ্জাঘৰ হৈছে চেণ্ট্ৰেল বাপ্টিষ্ট চাৰ্চ, যি শিৱসাগৰ জিলাতেই অৱস্থিত। পানীদিহিং পক্ষী অভয়াৰণ্য। এই পক্ষী অভয়াৰণ্য দিচাং আৰু দিখৌ নদীৰ মাজত অৱস্থিত। এই অভয়াৰণ্যই 33.93 স্কয়াৰ কিলোমিটাৰ অঞ্চল আগুৰি আছে। ইয়াতে 267 প্ৰজাতিৰ পক্ষী দেখিবলৈ পোৱা যায় আৰু এই ঠাইখনক সেয়েহে পক্ষীৰ স্বৰ্গৰাজ্য বুলি কোৱা হয়। জাহ্নু বৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, বিমলা প্ৰসাদ চলিহা, কুলধৰ চলিহাৰ দৰে বিখ্যাত কবি বা গ্ৰেট পাৰ্চনেলিটি বুলি ক'ব পাৰো, এই সকলৰো জন্মস্থান হৈছে শিৱসাগৰ জিলা। পহুগড়। বন্যপ্ৰাণী সংৰক্ষণ কৰিবলৈ আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই এই পহুগড় নামৰ ঠাইখন নিৰ্মাণ কৰিছিল। এতিয়া আহিছো মেইন পাৰ্টটোলৈ, শিৱসাগৰ জিলাৰ কেইটামান ইম্পৰ্টেণ্ট MCQs। প্ৰথমটো হৈছে কিমান চনত পানীদিহিং পক্ষী অভয়াৰণ্যক চৰকাৰীভাৱে পক্ষী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰিছিল? 1998, 1999, 2000 and 2005. ইয়াৰ আনসাৰ হৈছে 1999. অল্ড দিখৌ ব্ৰিজ, লুৰ দিখৌ দলং, যাক পুৰণি শিৱসাগৰ জিলাৰ যোগাযোগৰ প্ৰাণ কেন্দ্ৰ বুলি কোৱা হয়, এই দলংখন কোনে নিৰ্মাণ কৰিছিল? গৌৰী সিংহ, ব্ৰিটিছ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ। ইয়াৰ আনসাৰ হৈছে ব্ৰিটিছ। দিখৌ আৰু ব্ৰহ্মপুত্ৰ নদীৰ মিলনস্থল শিৱসাগৰ, সৰাগুৰি চাপৰি, দিখৌঘাট, দৰগাহ। ইয়াৰ আনসাৰ হৈছে সৰাগুৰি চাপৰি। কোনজন আহোম স্বৰ্গদেউৰ দিনত আজান ফকীৰ অসমলৈ আহিছিল? শিৱসাগৰ, গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ। ইয়াৰ আনসাৰ হৈছে গদাধৰ সিংহ। আজান ফকীৰে অসমীয়া ভাষাত ৰচনা কৰা গীত, দিহানাম, কাৱালী, জিকিৰ, মহহু গীত। ইয়াৰ আনসাৰ হৈছে জিকিৰ। আজান পীৰ দৰগাহত প্ৰতি বছৰে কোনটো উৎসৱ অনুষ্ঠিত কৰে? ঈদ, বিহু, হৰ্ণবিল উৎসৱ, উৰুচ। ইয়াৰ আনসাৰ হৈছে উৰুচ। আহোমৰ দিনত কোনটো অট্টালিকাত আহোম যুগৰ শৈলীৰ লগতে মোগল বা ইছলামিক স্থাপত্যৰ নিদৰ্শন দেখা পোৱা যায়? কাৰেংঘৰ, ঘনশ্যাম ঘৰ, তলাতল ঘৰ, শিৱদৌল। ইয়াৰ আনসাৰ হৈছে ঘনশ্যাম ঘৰ। জয়সাগৰ পুখুৰীৰ পশ্চিম দিশত অৱস্থিত ঘনশ্যাম ঘৰ কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহ, প্ৰতাপ সিংহ, চক্ৰধ্বজ সিংহ, ৰুদ্ৰসিংহ। ইয়াৰ আনসাৰ হৈছে ৰুদ্ৰসিংহ। গলাঘৰ কোন আহোম স্বৰ্গদেউৰ দিনত নিৰ্মাণ কৰা হৈছিল? গদাধৰ সিংহ, ৰুদ্ৰসিংহ, চক্ৰধ্বজ সিংহ, প্ৰতাপ সিংহ। ইয়াৰ আনসাৰ হৈছে চক্ৰধ্বজ সিংহ। ৰংঘৰৰ শিখৰত কোন বিশেষ জন্তুৰ প্ৰতিমূৰ্তি দেখা যায়? ষাঁড়গৰু, মহ, ঘৰিয়াল, গড়। ইয়াৰ আনসাৰ হৈছে ঘৰিয়াল। শিৱসাগৰ জিলাৰ নামদাঙৰ শিলৰ সাঁকো কোন নদীৰ ওপৰত অৱস্থিত? নামদাং নদী, দিখৌ নদী, ভৰলু নদী, দিচাং নদী। ইয়াৰ আনসাৰ হৈছে নামদাং নদী। আহোম সাম্ৰাজ্যৰ প্ৰাকৃতিক চিৰিয়াখানা বুলি কাক কোৱা হয়? পহুগড়, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ। ইয়াৰ আনসাৰ হৈছে পহুগড়। কোন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল? শিৱসিংহ, ফুলেশ্বৰী কুঁৱৰী, ৰুদ্ৰসিংহ, গদাধৰ সিংহ। ইয়াৰ আনসাৰ হৈছে ফুলেশ্বৰী কুঁৱৰী। জয়সাগৰ পুখুৰীৰ মাটিকালি 318 একৰ, 319 একৰ, 320 একৰ, 322 একৰ। ইয়াৰ আনসাৰ হৈছে 318 একৰ। হিষ্টৰিকেল চিটি অফ আছাম বুলি কাক কোৱা হয়? যোৰহাট, শিৱসাগৰ, গোলাঘাট, তিনিচুকীয়া। ইয়াৰ আনসাৰ হৈছে শিৱসাগৰ। শিৱসাগৰ জিলাৰ কামৰূপ বা গুৱাহাটী চহৰৰ পৰা কিমান কিলোমিটাৰ দূৰত্বত অৱস্থিত? 361 কিলোমিটাৰ, 362 কিলোমিটাৰ, 363 কিলোমিটাৰ, 364 কিলোমিটাৰ। ইয়াৰ আনসাৰ হৈছে 363 কিলোমিটাৰ দূৰত্বত অৱস্থিত। শিৱদৌলৰ উচ্চতা কিমান? 108 ফুট, 109 ফুট, 105 ফুট আৰু 104 ফুট। ইয়াৰ আনসাৰ হৈছে 108 ফুট।
2009 চনৰ 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ লগোত কি প্ৰতীক ব্যৱহাৰ কৰিছিল? নাও, মহযুঁজ, ৰংঘৰ, শিৱদৌল। ইয়াৰ আনসাৰ হৈছে ৰংঘৰ। জয়সাগৰ পুখুৰী খন্দা কাৰ্যত কিমান দিনত সম্পূৰ্ণ হৈছিল? মাত্ৰ 21 দিন, মাত্ৰ 15 দিন, মাত্ৰ 60 দিন, মাত্ৰ 45 দিন। ইয়াৰ আনসাৰ হৈছে মাত্ৰ 45 দিন। এছিয়াৰ অন্যতম পুৰণি পেভিলিয়ন? ৰংঘৰ, তলাতল ঘৰ, কাৰেংঘৰ, দেৱীদৌল। ইয়াৰ আনসাৰ হৈছে ৰংঘৰ। ভাৰতৰ ভিতৰতে মানৱ নিৰ্মিত সৰ্ববৃহৎ পুখুৰী? জয়সাগৰ পুখুৰী, শিৱসাগৰ পুখুৰী, ৰুদ্ৰসাগৰ পুখুৰী, গৌৰীসাগৰ পুখুৰী। ইয়াৰ আনসাৰ হৈছে জয়সাগৰ পুখুৰী। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। বহুত পুংখানুপুংখভাৱে মই তথ্যসমূহ আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ যদিও তাৰ মাজত যদি কিবা ৰৈ গৈছে তেন্তে আপোনালোকে মোক কমেণ্ট বক্সত জনাব। 600 বছৰীয়া আহোম সাম্ৰাজ্যৰ এই শিৱসাগৰ জিলাৰ ওপৰত বহুতো কম্পিটিটিভ এক্সামতে কুৱেশ্যন আহি থকা দেখা যায়। গতিকে ভিডিঅ'টো স্কিপ নকৰি সকলোৱে শেষলৈকে চাব, লগতে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈকো নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। বাই বাই।